অবৈধ কয়লা খনিত আকৌ মৃত্যু খাবতি ল'লে কয়লা শ্ৰমিকে। জীৱন্তে সমাধিস্থ হ'ল 3জনকৈ শ্ৰমিক। চৰকাৰৰ চকুৰ আগত দেশ দেশকৈ চলি আছে অবৈধ কয়লা খনন। বিজেপি নেতাৰ নেতৃত্বতে চলি আছে নেকি কয়লাৰ সিন্ডিকেট? হাজৰিকা উপাধিৰ ওপৰৰ নেতাৰ পকেটলৈ যায় নেকি কয়লাৰ ধন? কিয় কয়লাৰ অবৈধ বেহা বন্ধ কৰা নাই অসম চৰকাৰে? অবৈধ কয়লা খনিৰ ৰেড হল মাইনিঙে আকৌ প্ৰাণ কাঢ়িলে 3জনকৈ শ্ৰমিকৰ। দেওবাৰে তিনিচুকীয়া জিলাৰ পাটকাই পাহাৰত টিকক পশ্চিম কয়লা খনিত নিশা প্ৰায় 12:30 3জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰে কয়লাৰ মাজত। ভূমিস্খলনত আবদ্ধ হৈ থকা শ্ৰমিক 3জনৰ 2জন মেঘালয়ৰ আৰু 1জন নেপালৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ঘটনাৰ সময়ত অবৈধ কয়লা খনিটোৰ পৰা কয়লা কঢ়িয়াই অনা কামত নিয়োজিত হৈ আছিল 4গৰাকী কয়লা শ্ৰমিক। ইয়াৰ 3গৰাকীয়ে খনিৰ ভিতৰৰ পৰা কয়লা খনন কৰি উলিয়াইছিল আৰু কয়লা পৰিবহণৰ কামত নিয়োজিত আছিল আন এগৰাকী শ্ৰমিক। তেনেদৰে কয়লা নিষ্কাশন কৰি থকাৰ সময়ত ভয়ংকৰ ভূমিস্খলন হৈ 3জনকৈ শ্ৰমিক খনিৰ ভিতৰত আবদ্ধ হৈ পৰে, যাৰ ফলত শ্ৰমিক 3জনৰ মৃত্যু নিশ্চিত হৈ পৰে। ইফালে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই শ্ৰমিক কেইজনৰ জীৱন্ত অথবা মৃত শৰীৰ। উল্লেখ্য যে অসমৰ অবৈধ কয়লা খনিত শ্ৰমিক মৃত্যু হোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অসমৰ বিভিন্ন খনিত শ্ৰমিকৰ মৃত্যু হৈছে। আজি কিছুদিনৰ পূৰ্বে অবৈধ কয়লা খনিত মৃত্যু হোৱা প্ৰাঞ্জল মৰাণৰ ঘটনাই সমগ্ৰ অসম কঁপাই তুলিছিল। তাৰ পূৰ্বেও কেইবাজনো শ্ৰমিকৰ প্ৰাণ গৈছিল অসুৰক্ষিত আৰু অবৈধ কয়লা খননত। উল্লেখযোগ্য যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি কেইবাটাও জাতীয় দল সংগঠনে বাৰম্বাৰ অভিযোগ আৰু প্ৰমাণ দি অহাৰ পিছতো বন্ধ হোৱা নাই উজনি অসমত চলি থকা অবৈধ কয়লাৰ ৰেড হল মাইনিং। দল সংগঠনৰ বিভিন্ন নেতাৰ অভিযোগ অনুসৰি বিজেপি নেতা জড়িত আছে এই অবৈধ কয়লা খনন আৰু কয়লাৰ বিশাল সিন্ডিকেটৰ লগত। বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো অবৈধ কয়লা বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। আজি এবছৰ পূৰ্বেই উজনি অসমত চলা অবৈধ কয়লা খনিৰ লগত বিজেপিৰ হাজৰিকা উপাধিৰ এজন ওপৰৰ নেতা জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছিল অসম জাতীয় পৰিষদৰ মুৰব্বী লুৰিণজ্যোতি গগৈয়ে। আমি প্ৰথম পৰ্যায়ত কয়লাৰ সিন্ডিকেটৰ সম্পৰ্কত যোৱা 23 ডিচেম্বৰ 2022 আমি বিস্তৃত সবিস্তাৰে বিভিন্ন বিষয় উত্থাপন কৰিছিলোঁ। কিন্তু অতি আশ্চৰ্যজনকভাৱে বিষয়বোৰ ৰাজহুৱা নহ'ল। বহু সংবাদ গোষ্ঠীয়ে কৰিলে আৰু বহুতে কৰিবলৈ সাহস নকৰিলে। কি অজ্ঞাত কাৰণত কৰিবলৈ সাহস নকৰিলে এইটো আচৰিত কথা। কেনেকৈ টকা পইচা যায়, কেনেকৈ সংগ্ৰহ হয়, দিছপুৰলৈ কেনেকৈ টকা পইচা আহে, কোন ওপৰৰ নেতাই, হাজৰিকা উপাধিৰ কোন ওপৰৰ নেতাই গোটেই বিষয়টো নিয়ন্ত্ৰণ কৰে, সেই সমগ্ৰ বিষয়সমূহত আমি বিস্তৃত ব্যাখ্যা আগবঢ়াইছিলোঁ। যিবোৰ ডিপুত আপোনাৰ যিবোৰ ৰেলৱে ষ্টেচনত এই কয়লাৰ লোড হয়, তাত ৰাজহুৱা অভিযোগ মতে বিজেপিৰ মানুহ বা তেওঁলোকৰ কিছুমান মানুহ ঠিক কৰি থকা মানুহ থাকে। মোৰ ইয়াত মই যোৱাবাৰে যিবোৰ ষ্টেচনত ট্ৰেইনত ৰেক বুক হয়, যেনে বৰাহু, দুধনৈ, ডিগাৰু, জাগিৰোড, কমলাজাৰী, লংকা, লাকুৱা, যোগীঘোপা, মেণ্ডি পথাৰ, হেনচুৱা, তেতেলীয়া, তুলি, ইয়াত ভজুৰ নাম লিখা হোৱা নাছিলে, এইখিনি মই জানো। আৰু ক'ৰবাত হয়তো হ'ব পাৰে। ভজুত যিগৰাকী সোণাৰীৰ বিধায়ক, তেওঁৰ সম্বন্ধীয় ভতিজানে ভাগিন প্ৰদীপ গগৈ জড়িত, আমি আগতে কৈছিলোঁ। লাকুৱাৰ ৰেলৱে ষ্টেচনত থাউৰাৰ বিধায়কগৰাকী জড়িত, ৰাজহুৱা অভিযোগ আছে। থাউৰাৰ বিধায়কগৰাকী জড়িত, তাত তেওঁ লাকুৱাৰ ৰেলৱে ষ্টেচনত সুৰেশ কোঁৱৰ নামৰ এগৰাকী ব্যক্তি জড়িত, যিগৰাকীৰ টকাই পইচাই কোটি কোটি পইচা লৈ এনেকৈ ফটো মৰা এখন ফটো আপোনালোকক ভিজুৱেল আমি দিছিলোঁ, ফটো দিছিলোঁ। কোনো ধৰণৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে। BIOত কেছ দি চৰকাৰে নিজে ব্যৱস্থা চৌমতো কেছ লৈ কৰায়ত্ব কৰি কেনেকৈ ইমান টকাক লৈ তেওঁলোকে চেলফি মাৰিব পাৰে, আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। মুকলি আকাশত ঘূৰি ফুৰিছে। এনেটো কবিতা লিখিলেই তেওঁলোকে জেললৈ যায়, বেলেগে কোনোবাই দুৰ্নীতি অভিযোগ দিলেই জেললৈ যায়। কিন্তু এইবোৰ যে অবৈধ কাম কাজ চলি আছে, তথ্যভিত্তিক প্ৰমাণ নাম কৈছোঁ, চৰকাৰে ভেৰিফিকেশ্যন কৰক। নহয় যদি কওক, ফটো দেখুৱাইছোঁ, ফটো কয়লাৰ আগত টুপি লৈ ধুনীয়াকৈ
ফটো মাৰিছে এইবোৰ ফটো সহ ডিফল য'ত ৰেড হোল মাইনিং কৰি আছে ফটো যোৱাবাৰ আমি দেখুৱাইছিলোঁ এইবাৰ আমি লৈ অহা নাই কাৰণ যোৱাবাৰ আমি গোটেই বিষয়বোৰ কৈছিলোঁ কিন্তু মই ক'ব খোজা হ'ল যে এই লাকুৱা যিটো ৰেলৱে ষ্টেচন ইয়াত থাউৰাৰ বিধায়কগৰাকী জড়িত বুলি ৰাজহুৱা অভিযোগ আছে আপোনালোকেও জানে খবৰ ল'লে গম পাব আৰু তাত সুৰেশ কোঁৱৰ বোলা ব্যক্তিগৰাকী যিগৰাকী টকাৰ পাহাৰ লৈ চেলফি মৰাগৰাকী আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই এওঁ জড়িত আৰু এতিয়া ইণ্টাৰেষ্টিং খবৰ আহিছে পাইছোঁ ৰাজহুৱা অভিযোগ আছে বৰাহু ডিগাৰু আৰু কমলাজাৰী যোৱাবাৰ 35টা ৰেক উঠিছিল কমলাজাৰীত ডিগাৰুত 20টা আৰু বৰাহুত 17টা ৰেক লাগিছিলে যোৱা বছৰৰ তথ্য এই বছৰটো চলি আছে কিমান শেষত কাৰণ মাৰ্চ মাহলৈকে চলিব তাত এগৰাকী আপোনালোকে দেখি থকা বিজেপি নেতাৰ নাম আহিছে ৰাজহুৱা অভিযোগ ৰাইজে অভিযোগ দি কৈছে যে এই 3টা ষ্টেচনত মৃগাংক বৰ্মন নামৰ এগৰাকী বিজেপিৰ নেতা জড়িত আৰু এগৰাকী প্ৰাক্তন সাংসদৰ পুত্ৰ এই বিষয়টো গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত ৰাজহুৱা অভিযোগ আহিছে মৃগাংক বৰ্মন জড়িত বুলি ৰাজহুৱা অভিযোগ আহিছে বৰাহু ডিগাৰু কমলাজাৰী এইকেইটাত য'ত তাৰমানে 100 টকা 1000 টকা পলিটিকেল বুলি লয় 50% ইয়ালৈ আহে ওপৰৰ নেতালৈ আহে 50% তাত লোকেলি মেনেজমেণ্ট কৰে মেইনটেনেন্স বুলি 200 টকা লয় কোনোবাই 500 টকা লয় 300 পাৰ টন তাৰমানে পাৰ টন 1000 টকাকে লয় মানে 26 লাখ টকা কালেকশ্যন হয় মই যোৱাবাৰ কৈছোঁ মিনিমাম 2550 টনৰ পৰা 2600 টন 2600 টনলৈকে কয়লাত ৰেক হয় এইটোৱে ৰেঞ্জ 2500 পৰা 2600 লৈকে টন এইটো ৰেঞ্জ পইচাও তোলে পাৰ টন 1000 টকা 500 টকা ইয়ালৈ আহে 500 টকা তাত মেনেজমেণ্ট হয় 200 টকা 500 প্লাছ 200 টকা এই 700 টকাকে পাৰ টন লোকেলি তাৰ বিধায়ক তাৰ এই শক্তিশালী বিজেপি নেতা তাৰ সিন্ডিকেটৰ নায়ক তাৰ যিসকল অঙহী বঙহী তেওঁলোকৰ মাজত গোটেই কথাটো পইচাটো ডিষ্ট্ৰিবিউট হয় গতিকে এয়া হ'ল মই আপোনালোকক তথ্য দিছোঁ বাকীবোৰৰ তথ্য লাহে লাহে আহি আছে কাৰণ তথ্য দিবলৈ ভয় খাই মাৰি দিয়ে বুলি এনেকুৱা এটা সিন্ডিকেট শ কোটি হাজাৰ কোটি টকাৰ সিন্ডিকেট চলি আছে এই অভিযোগ দিয়া মানুহকো তেওঁলোকে কেতিয়া হত্যা কৰি দিয়ে কেতিয়া গুলিৰে আক্ৰমণ কৰে মানুহ লগাই কেতিয়া আক্ৰমণ কৰে এইবোৰ ঠিক নাই গতিকে বহুত মানুহে ভয় খাই নিদিয়ে এইবোৰ তথ্য পাতি লুকাই আছিল এইবোৰ মানে চিকিৎসা কৰোৱাই আছিলে এইবোৰ অতি বেয়াকে আঘাতপ্ৰাপ্ত এইবোৰ বিভিন্ন মানুহৰ তথ্য পাতি আমাৰ লগত আছে এইবোৰ আখম মেডিকেল কলেজত মনে এনেকে চিকিৎসা কৰোৱাই ডিপ মাইনিঙত তেওঁলোকে কাম কৰিবলৈ যাওঁতে বেয়াকে আঘাতপ্ৰাপ্ত হয় যি মৰি গ'ল আপোনালোকে খবৰ নাপায় বিভিন্ন প্ৰান্তৰ পৰা এই নামনি অসমৰ পৰা বহুত এনেকুৱা যিসকল দোকানত কাম কৰি আছে বুলি লৈ যায় বিভিন্ন ধৰণৰ ঠিকা হোটেলত কাম কৰিছিল তাতে জ্বলিলে বুলি হস্পিটেলৰ ৰিপৰ্টত দেখুৱাইছে এইবোৰ ঘটনা এই 3টা হৈ গ'ল আপোনালোক দেখি মই তথ্য পাতি দিছোঁ এটা লাষ্ট এটা আপোনালোকক মই ভিডিঅ' ফুটেজ এটা দেখাব খুজিছোঁ এইটো দেখালে আপোনালোকে অনুমান কৰিব মানে এইটো আপোনালোকে চাব বৰ দীঘলীয়া নহয় 7 ছেকেণ্ডৰ এইবোৰ চাউণ্ড গাড়ীৰ আৰু এই পোহৰটো চাই থাকক এই এখন বেৰৰ পিছফালৰ পৰা ভিডিঅ' ৰেকৰ্ডিং কৰিব লগা হৈছে আমি আকৌ দেখাই দিছোঁ এই পিছফালৰ পৰা এখন বেৰ এখন চকুৱা বুলি কওঁ আমি অসমীয়াত চকুৱা শব্দটো আছে চকুৱাৰ পিছফালৰ পৰা কৰিব লগা হৈছে 7 ছেকেণ্ডতকৈ বেছি কৰিব পৰা নাই কাৰণ মৃত্যু ভয় কৰি থকা গম পালে মাৰিব এইটো হ'ল নিশাৰ পৰিৱেশ মানে তাত ধুনীয়াকৈ মই যে কৈছোঁ আনন্দ মেলা চলি আছে নিচিনাকৈ এনেকৈ চলি আছে এইবোৰ গাড়ী অহা যোৱা কৰি আছে ফকলেনো দেখিছে পুৰা একেবাৰে বজাৰ এখন তথ্য পাতি আহি আছে আৰু আহিব এইবোৰ একেৰাহে ঘণ্টাই কেনেকৈ গাড়ী আহে তাৰো তথ্য পাতি আহিছে আমাকো তাৰ মানুহৰো চেণ্টিমেণ্ট আছে গতিকে আমাক সেইবোৰ মানুহে বিৰোধ কৰি এইবোৰ বস্তু আমাক দি আছে গতিকে এইবোৰ তথ্য পাতি দিম আপোনালোকক কিন্তু মূল কথাটো হ'ল যে আমাৰ পোনপটীয়া দাবী এইবোৰ বন্ধ কৰিব লাগে চৰকাৰে সদায় মিছা কথা কৈ মানুহক কোনো ধৰণৰ কাম কাজ হৈ থকা নাই বুলি কৈছে এতিয়া নতুন এটা মেঘালয়ৰ পৰা বৰ্ণিহাটৰ মাজেৰে অহা ট্ৰাকসমূহ যে ৰৈ থাকে আপোনালোকে জানে বৰ্ণিহাটৰ ওচৰত যোৰাবাটৰ বিভিন্ন ৰৈ থাকে তাৰ সিটো পাৰে ৰৈ থকাৰ পিছত ভাৰপ্ৰাপ্ত বিষয়ালে তেওঁলোকৰ অভাৰ হোৱাটছআপত মেছেজ আহে যোৰাবাটৰ বিভিন্ন ধৰণৰ অঞ্চলসমূহৰ যোৰাবাটৰ যিগৰাকী বিষয়া আছে আৰক্ষী বিষয়া আছে তেওঁলোকে হোৱাটছআপৰ মেছেজ আহে অহাৰ পিছত তেওঁ অহাৰ লগে লগে যাবলৈ দিয়ে সেয়ে এতিয়া প্ৰশ্ন হয় কাৰ পকেটলৈ যায় অবৈধ কয়লাৰ ধন প্ৰশাসনে কিয় বন্ধ কৰিবলৈ সাহস কৰা নাই অসমৰ কয়লা সিন্ডিকেট বাৰে সাধাৰণ শ্ৰমিকৰ জীৱন বাজিত লগাই কোনে চলাই আছে এই কয়লাৰ জংঘল ৰাজ
নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন।